হয় নমস্কাৰ। আজি মই উপস্থিত হৈছোঁ তেজপুৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত কৰম উদযাপন কৰিব লৈছে। সেই মৰ্মে আজি ইয়াত এখন জৰুৰী সভা দিছে আৰু আজি থুলমূলকৈ এখন মিটিং আহ্বান কৰা হৈছে আৰু আজি এই মিটিঙত এখন ডেট সিদ্ধান্ত কৰা হৈছে যাতে নেক্সট পৰ্যায়ত এখন ভালকৈ মিটিং দিয়া হ'ব আৰু যিমান আমাৰ শোণিতপুৰ জিলা সমিতিত শোণিতপুৰ ডিষ্ট্ৰিক্টত যিমান আমাৰ কৰ্মকৰ্তা আছে, আমাৰ যিমান জনগোষ্ঠীৰ আছে, সকলোকে ইয়াত মতা হ'ব আৰু তাত এখন ডেট ঠিক কৰা হ'ব আৰু কৰ্মখন এই কৰম উদযাপনখন কেনেকৈ আমি কৰি লৈ যাম সেই উপলক্ষে ইয়াত আমি আলোচনা কৰিম। সেই মৰ্মে আজি ইয়াত এখন জৰুৰী সভা আয়োজন কৰিছিলে আৰু জৰুৰী সভা আয়োজনত আমাৰ বহুকেইজন আমি ইয়াত যুৱ যুৱতী উপস্থিত হৈছে আৰু আমি আগন্তুক দিনত আপোনালোকে আহিব বুলি আমি অনুৰোধ জনাইছোঁ আৰু আপোনালোকে আহিব দিহা পৰামৰ্শ দিব বুলি আমি অনুৰোধ জনাইছোঁ। যিহেতু এই কৰম উদযাপন আমাৰ হয় আৰু আমাৰ এই ফেষ্টিভেলখন আমি সকলোৰে অৱদান থাকিব লাগে। সেয়ে আজি আমাৰ জিলা সমিতিৰ শোণিতপুৰ জিলা সমিতিৰ যি উদ্যোগ লৈছে তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আপোনালোকক অনুৰোধ জনাওঁ আপোনালোকে আহিব। এই শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত যি কৰম উদযাপন কৰিবলৈ আছে সকলোৰে দিহা পৰামৰ্শ লাগে, সকলো সহায় সহযোগিতা আগবঢ়াব বুলি মই আশা কৰোঁ আৰু আপোনালোকে এনেই এইদৰে আমাৰ জনগোষ্ঠীটো আগবঢ়াব বুলি মই আপোনালোকক অনুৰোধ জনাওঁ। আৰু আপোনালোকে আজি দেখিব আজি কিছুমান প্ৰব্লেম হোৱাৰ কাৰণে কিছুমান আহিব নোৱাৰিলে, সেইকাৰণে আমি নেক্সট ডেট এখন দিয়া হৈছে বুলি আমি গম পাইছোঁ আৰু নেক্সট ডেটটো আমি আপোনালোকক জনাম, কিন্তু আপোনালোকে আহিব বুলি মই আশা কৰোঁ আৰু এই মিটিংখন তেজপুৰতে ৰখা হ'ব আৰু এইখন পাতিব লাগে বুলি মই অনুৰোধ জনাওঁ। সেয়ে আপোনালোকে অনুৰোধ জনাওঁ আপোনালোকে আহিব আৰু কৰম উদযাপন কমিটিত আপোনালোকে যোগদান কৰিব আৰু যাতে এই কৰম উদযাপন আমি ভালকৈ উলহে মালহে পালন কৰিম বুলি আমি আপোনালোকক অনুৰোধ জনাওঁ। ইমান ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। এই 10 জনে 12 জনে ইমান দিনে ৰাতি নাখায় নগৰে বছৰে কাম কৰি লাখত কৰি কাম কৰি মাত্ৰ এই মানুহজনে কাম কৰিব বুলি কথা নহয় আমি সুযোগৰ কিমান কষ্ট কৰিছে ন ইমানটা কি বদনাম কৰিছে এটা কথা আছে প্ৰগ্ৰামটো হ'ব লাগে আৰু আমাৰ যোনটো কালচাৰেলি নীতি নিয়ম এইটো যাতে বিশৃংখল হ'ব নালাগে, সেইটো কথা আমি বচাই ৰাখিব কাৰণ আমি এতিয়াৰ পৰা নহয় আগাপাৰা। নমস্কাৰ। আপোনালোকক জনাই নথৈ আনন্দিত হৈছোঁ যে বিগত বছৰৰ দৰে আমি এই বছৰো জিলা ভিত্তিকভাৱে কৰম পূজা উদযাপন কৰিব লৈছোঁ। আপোনালোকক মই জনাই দিওঁ যে অহা 29 ছেপ্টেম্বৰ তাৰিখে কৰম পূজা নৃত্য আমাৰ উদযাপন কৰা হৈছে। গতিকে সেই উপলক্ষে আমি আপোনালোকক আহ্বান জনাইছোঁ যে এই অহা 1 ছেপ্টেম্বৰ তাৰিখে আমি কেনেকৈ আমাৰ কৰম পৰৱটো উদযাপন কৰিব পাৰোঁ জিলাভিত্তিকভাৱে। তো আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিলোঁ। আপোনালোকক ইয়াৰ পৰাই নিমন্ত্ৰণ জনাইছোঁ, আপোনালোকে আহিব। আপোনাৰ উপস্থিতি কামনা কৰিলোঁ। ধন্যবাদ। এচি ট্ৰাইবেল হাউচ কনভেণ্ট স্কুলৰ ওচৰতে সমীপতে হ'ব। ধন্যবাদ। হয় নমস্কাৰ। আজি মই আপোনালোকক লৈ আহিছোঁ মই তেজপুৰত আৰু তেজপুৰ ইয়াত আমাৰ এখন জৰুৰী সভা আহ্বান কৰাইছিলে। শোণিতপুৰ জিলাৰ ভিত্তিত আজি আমাৰ কৰম উদযাপন কমিটি এখন আহ্বায়ক কমিটি বনা হ'ল। তাৰ পাছত আজি তেখেতসকলে এখন সিদ্ধান্ত লৈছে নেক্সট মিটিংখন 1 তাৰিখে আপোনালোকে আহিব আৰু আপোনালোকে দিহা পৰামৰ্শ দিব বুলি আমি আপোনালোকক অনুৰোধ জনাইছোঁ। আৰু যিহেতু আজি কৰম উদযাপন কমিটি লৈ আমাৰ শোণিতপুৰ ভিত্তিত এখন মিটিং ৰখা হৈছিলে আৰু সেই মিটিং মৰ্মে এখন দিন ধাৰ্য কৰা হৈছে 1 ছেপ্টেম্বৰ তাৰিখে। আপোনালোকে মনত ৰাখিব 1 ছেপ্টেম্বৰ তাৰিখে DC অফিচৰ অপজিটত ট্ৰাইবেল অফিচ যিখন আছে কনভেনৰ সন্মুখতে সেইখন জেগাত ঠিক কৰা হৈছে। আপোনালোকে আহিব, আপোনালোকে দিহা পৰামৰ্শ দিব বুলি আপোনালোকক অনুৰোধ জনাইছোঁ। সেই মৰ্মে আজি আপোনালোকে সকলোকে আমি সহায় সহযোগিতা পাম বুলি আমি অনুৰোধ জনাইছোঁ আৰু মোৰ চেনেলৰ জৰিয়তে টেলেণ্ট টকৰ জৰিয়তে আপোনালোকক মই অনুৰোধ জনাইছোঁ, আপোনালোকক আহ্বান জনাইছোঁ আপোনালোকে আহিব আৰু আপোনালোকক দিহা পৰামৰ্শ দিব বুলি মই আপোনালোকক অনুৰোধ জনাইছোঁ। জয় হিন্দ, বন্দে মাতৰম।